অৰুণোদয়ৰ হিতাধিকাৰী বাছনিত ব্যাপক অনিয়ম তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ধন সংগ্ৰহ অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ৰ হিতাধিকাৰী নতুনকৈ বাছনি কৰা হৈছে ৰাজ্যৰ সকলো ঠাইতে অৰুণোদয়ৰ হিতাধিকাৰীৰ নতুন তালিকা যুগুত কৰা হৈছে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে ঠায়ে ঠায়ে একাংশ মহিলাই টকা দিবলগীয়া হৈছে টকা লৈছে দালালে টকা দিয়াৰ পাছতো নাম অন্তৰ্ভুক্ত নহল হিতাধিকাৰীৰ তালিকাত ধুবুৰী ৰূপসী পঞ্চায়তত শ মহিলাৰ প্ৰতিবাদ AIDF কৰ্মী আক্তাৰ আলীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ মহিলাসকলৰ পৰা 1000-2000 কৈ টকা লোৱাৰ অভিযোগ হিতাধিকাৰীৰ তালিকাত দৰিদ্ৰ মহিলাৰ বিপৰীতে ধনী ঘৰৰ মহিলাৰ নাম সোমাইছে মই অৰুণোদয় পেয়ে আছো মই একটা দুগুয়ে মানুষ মোর স্বামী মারা গেছে আজকে 10 বছর হল স্বামী মারা যাবার মই অৰুণোদয় তেহে দিয়ে সবক পড়াশুনা করার থাকিয়ে আজকে অৰুণোদয় মই ফর্ম পাং নাই খাইছে অমলেশ মানে টাকাও নিছে মোক অমলেশ দেয় নাই বুড়িতি মানুষ এলা এই মানুষটা যদি আমরা না পাই তা কি করি খামো ফর্ম জমা দিছি তা আমরা কোনো জিনিস পাই না যা পয়সা দিছে তার হইছে যা দেয় না তার হয়ও নাই আর হইছেও বিলাসী পাৰাটো একেই পৰিস্থিতি ছজন তুখন আৰু ধনৰ বিনিময়ত হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে আমাৰ নাম কাটি দি বেলেগক নাম দি দিছি গোবৰ্ধনপাৰা পঞ্চায়তৰ কালিপাৰা গাঁৱত বঞ্চিত মহিলাসকলৰ ক্ষোভ আমার টাকা নিছে আমার উন্নত হয় না আমার দুইটা পঙ্গু ছোয়ারও হয় না আমার নিজে কম কর্ম করে আমরা দিয়ে খুয়াম তা আমার না দেয় কোনো সরকারি কোনো এক টাকাও নাপাম আর কি আমি 1000 টাকা লইছি মনে জমালে লইছি গাঁওখনৰ নাম কালিপাৰা গোবৰ্ধনপাৰা খৰচগা মেলা মানুষ গোটাই গ্রামে নিছে কারো 1500 নিছে কারো 1000 নিছে কারো 2000 নিছে কারো 3000 নিছে ওরকম করে নিছে দিলে ধনী মানুষ পাই আছে আমি নাপাম কেউ যেগুলা ধনী মানুষ আছে সেগুলার হইছি গাঁৱৰ যেগুলা একদম মানে অবস্থা আছে সেগুলার হইছি আমার একো নাই মাটি নাই জমি নাই আমার কি আছে আমরা কামাই কৰি খাও তো আমার হাজবেন্ডলা কামাই কৰি খাই আমার নাম কাটি দি বেলেগক নাম দি দিছি আমাক পয়সা চাইছে আমি খপৰা পয়সা দিম গরিব মানুষ যেগুলা ধনী মানুষ আছে সেগুলা 5000 6000 3000 এনেকালো হিয়াতৰ নামগিলা দি দিছি অৰুণোদয়ৰ হিতাধিকাৰী বাছনিত অনিয়ম হোৱাৰ অভিযোগৰ তদন্ত কৰিবনে চৰকাৰে হিতাধিকাৰী বাছনি স্বচ্ছ নিকা কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে ধুবুৰীৰ পৰা মহিবুল হক আলম আৰু বিলাসীপাৰাৰ পৰা নীলকমল নাথ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।